বাবু তই কেনেকুৱা পালি ছোৱালীজনী? তোৰ পচন্দ হৈছেনে বাৰু? ভাল বেয়া তই খুলি কবি কিন্তু আমাক দেই, জোৰ জবস্তি নহয় বিয়া বাৰুৰ ক্ষেত্ৰত। শুনিছ নহয়, দেউতাই ঠিকে কৈছে, খোলাখুলি হ'ব লাগে মানুহবোৰ। তোৰ ভাল লাগিছে নে বেয়া লাগিছে, তইহে গোটেই জীৱনটো খাবি, সেইকাৰণে তই কথাষাৰ আমাক জনাবি। মা, তোমালোকে বৰ বেলেগ চিন্তা কৰি থাকা দেই বেছিকৈ। মই কেতিয়াও হেৰি কৰা নাই, আপত্তি কৰা নাই। তোমালোকে যি কৰিবা মোলৈ ভালেই কৰিবা, আগলৈও ভালেই হ'ব, আৰু আগৰখিনিও ভালেই কৰি আহিছা। সেইকাৰণে মই নিশ্চিন্ত। মা দেউতা, চিন্তা নকৰিবা, মই একো চিন্তা কৰা নাই, তোমালোকেহে চিন্তা কৰিছা যেন লাগিছে। ৱাও দাদা, তোমাৰ যদি পচন্দ হৈছে একদম কথাই নাই আৰু, আমি এতিয়া বজাৰহে কৰিব পাৰোঁ। বৌজনী পিছে ধুনীয়া আকৌ, সেইকাৰণে পচন্দ হৈছে, গম পাইছোঁ নহয়। মা দেউতা এতিয়া দিয়া মোক, মই বজাৰ কৰিবলৈ যাওঁ। এইফালে বজাৰ কৰিবলৈ হ'লেই মানে ন তোৰ? ৰচোন আছে নহয় দিন, তোৰ এতিয়াই লাগেনে বজাৰ কৰিবলৈ? মোক এতিয়াই লাগিব, মোক কাপোৰ চিলাব লাগিব ন, মোৰ নিজৰ ডিজাইনাৰ মতে মই চিলাই ল'ব লাগিব। মোৰ টাইম লাগিব নহয়, তোমালোকেহে ৰেডিমেড কিনি আনিবা, মই ৰেডিমেড নিপিন্ধোঁ দেই। মই একদম মানে মোক চিলোৱা একদম মই ডিজাইনাৰৰ ওচৰত মই বনাই ল'ম মোৰ কাপোৰ। দেখিছা মা, দেখিছা? তাই হেনো একে ডিজাইনাৰ ওচৰতহে লয়। এই মানে পুৰা আমাৰ পকেট খালী কৰি দিব আৰু। সেইজনী মাহটোত কেইবাৰ যে বজাৰলৈ যায়, বজাৰকেই থাকে। এতিয়াতো আৰু বিয়া বুলি আৰু ঠেং দাঙিয়ে আছে তাই। দেউতা দেখিছানে কেনেকৈ কথা কৈ আছে? মা আৰু দাদাই একদম মানে ইহঁতি মোক বহুত হিংসা কৰে। দিয়া দেউতা, দিবলৈ কোৱা ইহঁতক পইচা। হ'ব ছোৱালীজনীকনো কিমান তহঁতি কথা শুনাই থাক। দি দিয়া যি লাগে তাইক দিয়াচোন। কেইদিননো থাকিব, তাইকো এদিন উলিয়াই দিবহে লাগিব মই, গম পাইছা নাই? মাকৰ ঘৰত থকা কেইদিন তাই ফূৰ্তিকে থাকক। দেউতাই পিছে ঠিকেই কৈছে কথাষাৰ। এইকে মোতকে আগে উলিয়াই দিব লাগিছিলে, তেতিয়া এইবোৰ খৰচে আমাৰ নহয়। তোমালোকে বহুত ভুল কৰিছা দেই। মা অকল মোৰ বিয়াৰ কথাই পাতি থাকে, এই চব যে মই ইয়াত নাথাকোৱে, যাওঁ পাই। বিয়াৰ কথা ক'লে তাই মানে মূৰৰ বিষ উঠি যায় একেবাৰে। হ'ব দিয়া আৰু, এনেকে দিনবোৰ ধেমালি ফূৰ্তিৰে পাৰ হওক তাই। মা দেউতা, পিছত যে কিমান দায়িত্ব হ'ব ছোৱালী মানুহৰ এঘৰলৈ ওলাই যোৱাৰ পিছত, তাইহে জানিব আৰু তেতিয়া। সেইকাৰণে যি মন যায় তাইক কৰিব দিয়া এতিয়া। শুন, তই অলপ বজাৰ চজাৰ কৰি আনি থ, তোৰ নিজৰখিনি দেউতাৰখিনি, বাকী কাপোৰ কানিবোৰ মই আৰু ভণ্টীয়ে গৈ পেলাই আনিমগৈ। মা হ'ব, মই আজি আবেলি ওলাই যাম, দেউতাই মই যি লাগে আমালৈ আনি ল'ম, আৰু তুমি কইনাৰ কাৰণে নিজে বজাৰ কৰিবা। ঠিক আছে বাৰু, মই পাকঘৰলৈ যাওঁ, লৰালৰিকৈ ভাত দুটামান বনাই আমি চবে খাই লওঁ। বিয়া বুলিলে একদম মাথা ঘূৰাই যায় দেই, ইমান বজাৰ, ইমান লিষ্ট। যেনে তেনে পাৰ হৈ গ'লেই হয় আৰু বিয়াখন। পিছে যোগাৰখিনি কৰিলে নাই বাৰু? যোগাৰখিনি কৰিছেনে? হৈছেগৈ নাই বাৰু? সময় বহুত বেছি নাই আকৌ আমাৰ হাতত, গম পাইছে নহয়? গম পাইছোঁ, তুমি চিন্তা নকৰিবা, মই যিমান পাৰোঁ কৰিছোঁ, আৰু মোৰ বন্ধুৱে বুজি পায় মোৰ অৱস্থাটো। মই খালি ছোৱালীজনী দিম বুলিহে কৈছোঁ তেওঁলোকক। তেওঁলোকে যদি একো আজৰ আপত্তি নাই, তেতিয়াহে মই ৰাজি হৈছোঁ, গম পাইছানে? মই এনেই সিহঁতৰ ঘৰলৈ দিবলৈ ওলোৱা নাই। মোৰ নিজৰ অৱস্থাটো মই বুজি পাইছোঁ, মোৰ যিমান সমৰ্থ অনুযায়ীহে মই কৰিব পাৰিম। আৰু মোৰ বন্ধুটোতো বহুত মোক বুজি পায় জানানে, সৰুৰে পৰা একেলগে ডাঙৰ হোৱা। মই কেনেকুৱা পৰিস্থিতিত আছোঁ তেওঁ জানে মোক। তুমি সেইকাৰণে একেবাৰে চিন্তা নকৰিবা, তেওঁলোকৰ একো আপত্তি নাই বিয়াখনত, খালি ছোৱালীজনী উলিয়াই দিলেই হ'ব বুলি কৈছে। জানো আৰু দেই, আপুনি কি কৈছে, আপুনি কি কৰিম বুলি ভাবিছে আপুনিহে জানে আৰু। মোৰতো চিন্তাত মানে মোৰ ভয়ত জিয় নাই আৰু, গম পাইছেনে? ছোৱালী এজনী উলিয়াই দিয়া বৰ সহজ নহয়,
মই এটকা দুটকাকৈ থৈ মই যিখিনি জমা কৰি থৈছোঁ, যি দুটা কাপোৰ কানি লৈ থৈছোঁ তাইলৈ বাৰু হ'ব। বাকীখিনিহে দৰা আদৰ সাদৰ কৰাখিনিহে কেনেকৈ কৰিম তাকেহে ভাবি আছোঁ। হ'ব চিন্তা নকৰিবা, চব ঈশ্বৰে চলাই নিব, গম পাইছানে? আৰু আপোনাৰ কথাখিনি শুনিহে তাকে সান্তনা লৈ আছোঁ আৰু। নেজানো আৰু ঈশ্বৰে ভালে কুশলে বিয়াখন পাৰ কৰিলেই হয় আৰু। তাই মন মাৰি আছে নেকি ছোৱালীজনীয়ে? তাইক ক'বা, বৰ ভাল ঘৰ এখন পাইছোঁ, সেইকাৰণেহে মই দিবলৈ ওলাইছোঁ। ল'ৰাটো সঁচাকৈয়ে বৰ শান্তশিষ্ট। আৰু শহুৰকতো জানাই, শহুৰেকক জানাই নহয় তুমি। মোৰ বন্ধু হিচাপেতো মোৰ ককাই ভাই নিচিনা। বাকী তেওঁ মানুহগৰাকী অকণমান হেৰি আৰু ৰাফ আৰু, হ'লেও একো নাই দিয়া, চলি যাব। বন্ধু আছে নহয়, তুমি চিন্তা নকৰিবা। মাজনী, মাজনী, কি কৰি আছনো ভিতৰত? আহচোন ওলাই আহ। দেউতা, কি হ'ল ইমানকৈ মাতি আছা? তইনো কি কৰি আছ ভিতৰত আইজনীও? যাবিগৈয়ে নহয়, অলপ সময়তো আমাৰ মা দেউতাৰ লগত কটা। ৰুমৰ ভিতৰতে সোমাই আছ। কিবা মনত দুখ বেজাৰ হৈছে নেকি আকৌ? কিবা হ'লে কবি দেই আইজনী। নাই দেউতা, মই একো চিন্তা কৰা নাই। তোমালোকে যলৈকে দিবা ভাললৈ দিবা। মই সেইবোৰ চিন্তা কৰি থকা নাই নহয়, তোমালোকেহে এনেই চিন্তা কৰি আছা। তই একো চিন্তা নকৰিবি আইজনী। তাহাঁতি ধনী হ'লেও বৰ গুণী জ্ঞানী মানুহ, বৰ মৰমীয়াল মানুহ মোৰ বন্ধুজন যে বহুত ভাল জাননে? তাতকৈ ভাল আকৌ ল'ৰাজন, যিজনক আমি জোঁৱাই হিচাপে পাম। বৰ ভাল জাননে? তই একেবাৰে চিন্তা নকৰিবি আইও। মা, মোৰ ভিতৰত অলপ কাম আছে, মই কামখিনি কৰি লওঁগৈ। পিছত আকৌ নহ'লে সেইবোৰ থাকি যাব মোৰ। হ'ব হ'ব, যা তই সামৰি সুঁতৰি লগে বস্তুবোৰ। বন্ধু, তোমাৰ ছোৱালীজনী গতালো। তুমি চাবা আৰু। মই যি পাৰিছোঁ কৰিলোঁ। দায় দোষ নধৰিবা। ছোৱালীজনীক ভালকৈ ৰাখিবা, নিজৰ বোৱাৰী হিচাপে হওক, ছোৱালী হিচাপেই হওক। তুমি একেবাৰেই চিন্তা নকৰিবা বন্ধু, মই মোৰ ছোৱালী হিচাপেই ৰাখিম। মই কেতিয়াও দুখত পৰিব নিদিওঁ। তোমাক কথা দিছোঁ, তুমি চিন্তা নকৰিবা বন্ধু। আমাৰ এই বন্ধুত্ব বন্ধু হিচাপেই থাকিব। তুমি কেতিয়াও ভুল নুবুজিবা আৰু কেতিয়াও চিন্তা নকৰিবা। মই জানো বন্ধু, সেইকাৰণেহে তোমাৰ ল'ৰাটোলৈ মই দিলোঁ। আপোনালোকে চিন্তা নকৰিব। আপোনালোকৰ ছোৱালী ছোৱালী হিচাপে আমাৰ ঘৰতো তেনেকৈয়ে থাকিব। একেবাৰে চিন্তা নকৰিব। বিয়নী চাব আৰু ছোৱালীজনীক, কিবা ভুল ভ্ৰান্তি হ'লেও শুধৰাই ল'ব। কিবা ভুল দেখিলে আপোনালোকে ক'ব যে এনেকুৱা নহয়, এনেকুৱাকৈহে কৰিব লাগিব। মই আপোনালোকৰ আশাতেই ছোৱালীজনী দিছোঁ। বিয়নী একেবাৰেই চিন্তা নকৰিব। মোৰ সৰু ছোৱালীজনীৰ নিচিনাকৈয়ে মই তাইকো ৰাখিম। একেবাৰে চিন্তা নকৰিব। আমাৰ ঘৰত যে একোতেই হেৰি নহয়, একো দুখ বিপদ আপদ একোৱেই নহয়, চিন্তা নকৰিব। ঠিক আছে বাৰু বন্ধু, আজিলৈ আহোঁ আমি। তোমালোক আহিবা। মা, দেউতা, তোমালোকে ভালকৈ থাকিবা, মোলৈ চিন্তা নকৰিবা। মই মাজে মাজে আহি থাকিম নহয়, আৰু তোমালোকো গৈ থাকিবা। যা আইজনী, যা, ভালকৈ থাকিবি দেই। মা দেউতাৰ নিচিনাকৈ তেওঁলোককো মা দেউতা বুলিয়ে ভাবিবি। কিবা এটা ক'লে বেয়া নাপাবি, খং নকৰিবি। জোঁৱাই, তুমি চাবা তাই বৰ সহজ সৰল ছোৱালী। মনত যাতে একো দুখ নেপায়, আৰু কিবা ভুল ভ্ৰান্তি হ'লেও তাইক শুধৰাই ল'বা।
মা আপুনি চিন্তা নকৰিব, তাইক কেতিয়াও দুখত পৰিব নিদিওঁ। আৰু আমাৰ মা দেউতায়ো খুব বুজাবুজি, তেওঁলোকেও বুজি পায় বা তেওঁলোকেও মৰম কৰিব। আপুনি চিন্তাই নকৰিব, ইয়াত যেনেকৈ আছিল তাতো তেনেকৈয়ে থাকিব। আৰু মোৰ ভণ্টিহে যিজনী, তাইৰ আগে পিছেই ঘূৰি থাকিব। তাইৰ অকণো অনুভৱেই নহয় যে বেলেগ এখন ঘৰলৈ আহিলোঁ বুলি। আপোনালোকে একেবাৰে নিশ্চিন্তকে থাকক, আৰু আমি আহিয়ে থাকিম নহয়। আপোনালোকো গৈ থাকিব। মা দেউতা, তোমালোক ভালকৈ থাকিবা আৰু মাজে মাজে আহি থাকিবা। ময়ো আহিম নহয়।